জ্ঞান দিছে। এতিয়া আমি যদি দেৱহূতি কোন এই কথাটো যদি আমি চাবলৈ যাওঁ, এতিয়া প্ৰথমতে ব্ৰহ্মাই 5 ধৰণৰ অবিদ্যা সৃষ্টি কৰিছিলে। মুখ, মহামুখ, তামিশ্য, অন্ধতামিশ্য, মুখ, মহামুখ, এনেকৈ 5 ধৰণৰ অবিদ্যা সৃষ্টি কৰি, মায়া সৃষ্টি কৰি তেওঁ মনত বৰ অনুভৱ কৰিছিলে। আৰু তেওঁ তেতিয়া ভগৱানক চিন্তা কৰি 4জন দিব্যমুনি জন্ম দিছিল। সেই 4জন হৈছে কনক, সুনন্দ, কনক কুমাৰ আৰু সনাতন। আৰু তেওঁলোকক ক'লে ব্ৰহ্মাই, হে পুত্ৰগণ, তোমালোকে ইয়াত থাকি প্ৰজা সৃষ্টি কৰা। তেতিয়া সেই 4জনে ক'লে, হে পিতৃ দেৱতা, আমি সৃষ্টি কৰ্মত আগবাঢ়িব নোৱাৰোঁ, কাৰণ আমি বিষয়ত সোমাব নোৱাৰোঁ। গতিকে আমি ভগৱন্তৰ নাম লৈ গুণান্বিত কৰি আমি আনন্দ লাভ কৰিব পাৰিম বুলি তাৰ পৰা গুচি গ'ল। যেতিয়া ব্ৰহ্মাক অৱজ্ঞা কৰাৰ লগে লগে ব্ৰহ্মাই মনত তেওঁ ক্ৰোধ ভাৱ জন্ম হ'ল। তেওঁ চকু ৰঙা হৈ গ'ল আৰু লগে লগে চকু ভ্ৰমৰ পৰা, ক্ৰোধৰ পৰা ৰুদ্ৰক জন্ম দিলে। আৰু ৰুদ্ৰ জন্ম হৈ বৰকৈ কান্দিছিলে। কন্দাৰ লগে লগে পিতৃ ব্ৰহ্মাক সুধিলে যে মোৰ নাম কি, মোক কিয় জন্ম দিলা আৰু মই কি কাম কৰিব লাগে কোৱা। তেতিয়া ব্ৰহ্মাই মিচিকি হাঁহি মাৰি কি কৰিলে, ক'লে তোমাৰ নামটো ৰুদ্ৰ দিলোঁ আৰু একাদশ নাম দিলে, একাদশ পত্নী দিলে, একাদশ স্থান দিলে। আৰু তাৰপিছত তেওঁ ক'লে যে তুমি ইয়াত থাকি প্ৰজা সৃষ্টি কৰা। তেতিয়া তেওঁ বিভিন্ন দেৱ দেৱতা বিভিন্ন জন্ম দিবলৈ ধৰিলে। কাৰোবাৰ 3টা চকু, কাৰোবাৰ 3খন ভৰি, ভূত, পেট, পিশাচ এইবিলাক জন্ম দিলে। আৰু জন্ম দিয়াৰ লগে লগে গোটেই পৃথিৱীখন ত্ৰাস সৃষ্টি হ'ল। তেতিয়া ব্ৰহ্মাই ভাবিলে যে ৰুদ্ৰই যিখিনি সৃষ্টি কৰিলে, যিখিনি প্ৰজা সৃষ্টি কৰিলে, এই প্ৰজাখিনিৰ পৰা গোটেই ব্ৰহ্মাণ্ডখন ধ্বংসহে হ'ব। তেতিয়া মৰমহনা মাতেৰে ব্ৰহ্মাক মাতি আনি ক'লে, ব্ৰহ্মাই ক'লে ৰুদ্ৰক, সেই ভূপা, তুমি সৃষ্টি কৰ্ম বন্ধ কৰা আৰু তুমি যিবিলাক সৃষ্টি কৰিলা ইয়াৰ পৰা গোটেই ব্ৰহ্মাণ্ডখন ধ্বংসহে হ'ব। এই বুলি কোৱাৰ লগে লগে তেতিয়া তেওঁ ঈশ্বৰক আৰাধনা কৰিবলৈ তেওঁ বনলৈ গুচি গ'ল। তেতিয়া 10জন দিব্য মুনি জন্ম দিলে ব্ৰহ্মাই। নাৰদ, অংগিৰা, অতি, পুলহ, পুলস্তি, দৈত্য, ভৃগু, মনীষী আৰু কুকু। তেতিয়া আৰু তাৰ লগতো বিভিন্ন প্ৰজা সৃষ্টি কৰোঁতে কৰোঁতে তেওঁ মনত ভাৱ হ'ল যে মই ইমান দিব্য মুনি জন্ম দিয়াৰ পিছতো কিয় প্ৰজা বৃদ্ধি হোৱা নাই। তেতিয়া তেওঁ মনত ভগৱানক চিন্তা কৰাৰ লগে লগে মনত আহিলে যে স্ত্ৰী নাৰী জাতি নহ'লে সৃষ্টি কৰ্মত আগ নেবাঢ়ে। তেতিয়া তেওঁ ব্ৰহ্মা দেহটোত দুটা ভাগ কৰিলে। সোঁ ভাগৰ পৰা এজন পুত্ৰ জন্ম হ'ল স্বয়ম্ভু মনু, আৰু বাওঁ ভাগৰ পৰা এগৰাকী কন্যা জন্ম হ'ল, সেইগৰাকী হৈছে শতৰূপা। আহুতি, পহুতি আৰু সেই দুজনকে দুয়োকে মিলি সৃষ্টি কৰ্ম কৰিবলৈ ক'লে। তেতিয়া সেই তেওঁলোকৰ পৰা 3গৰাকী জন্ম হৈছে, আহুতি, পহুতি আৰু দেৱহূতি। সেই হৈছে আৰু 2জন পুত্ৰ, উত্তানপাদ আৰু এজন কোন আছিলে পাহৰিছোঁ। গতিকে প্ৰিয়ৱত আৰু উত্তানপাদ। গতিকে এই হৈছে
মানে সৃষ্টিৰ দেৱহূতি পৰিচয়টো দিলোঁ। এতিয়া কপিলৰ যোগেদি মাতৃ দেৱহূতিক আগৰ পৰা কথাখিনি আহিছে যে মা যে মনক শুদ্ধি কৰি আদি যতেক আশ্ৰয় সৎ সং সবাৰ মূল জানিবা নিশ্চয় জীৱৰ দুৰ্লভ পাক সংগ কহয় কিন্তু দুৰ্জন হং এৰিবে লাগয় সেহি সংগে নিতে যদি সাধুত কৰিত মুখ্য দুৱাই দেৱে শুৱয় মুকুট। মা তুমি যদি ভাল মানুহ হ'ব বিচাৰিছা তেনেহ'লে তুমি বেয়া সং ত্যাগ কৰিব লাগিব। গতিকে তুমি কি কৰিব লাগিব? তোমাৰ মনটো মোৰ চৰণত অৰ্পণ কৰিব লাগিব। গতিকে সেই সংগে নিতে যদি সাধুত কৰিত মুখ্য দুৱাই দেৱে শুৱয় মুকুট, তেতিয়াহে তুমি মুখ্য দুৱাই লাভ কৰিব পাৰিবা। এতিয়া আমি একেবাৰে সহজভাৱে আমি কথা জানিব লাগিব যে আমি ভাগৱত ক'ৰ পৰা আহিলে, ভাগৱত কোনে ৰচনা কৰিলে, আৰু ভাগৱতৰ অলপ তাৎপৰ্য বিষয়লৈ অলপ চবকে যাওঁ। এতিয়া ভাগৱত হৈছে প্ৰভু ভগৱন্তই ব্ৰহ্মাক 4টা শ্লোকত ভাগৱত প্ৰদান কৰিছে। প্ৰথম শ্লোক ভাগ হৈছে জগতৰে পূৰ্বময় থাকো মাত্ৰ জান কাৰ্যৰো কাৰণ কিছু নাছিলে ক আন মুক মাত্ৰ দেখিলে ক সৃষ্টিৰ মধ্যত যত দেখা শুনা হবে মই বিচাৰো মই অৱশেষে থাকো অন্তৰত কুণ্ডল ভাঙিলে যেন শুনা চলিব। জগতৰ পূৰ্বতে মই আছিলোঁ, বৰ্তমান মই আছোঁ আৰু ভৱিষ্যত মই থাকিম। যেনেকৈ সোণৰ পৰা বিভিন্ন কুণ্ডল বনাব পাৰে, সেই কুণ্ডল যদি পুৰি দিয়া হয় ঠিক পুনৰ সোণে হ'ব। এই বিশ্ব ব্ৰহ্মাণ্ডখন মোৰ পৰাই সৃষ্টি হৈছে আৰু শেষত মোতে লীন যাব। 2 নম্বৰ হৈছে অবস্তুক দেখাবয় বস্তুক আৱৰি এহিকে মোহৰ মায়া জানা নিষ্ঠ কৰি নাথাকিতো দেখি যেন চন্দ্ৰমাদু তয় থাকো তৰা হুক যেন কেহু নেদেখয় হিমতে মায়ায় কৰি স্বৰ্গ আশাৰ বিষয় মাত্ৰ দেখাৱে জীৱক অবস্তুক দেখাৱে বস্তুক আৱৰি এহিকে মোহৰ মায়া জানা নিষ্ঠ কৰি। যিবোৰ আজি আছে কাইলৈ নাই সেইবোৰ হৈছে মায়া অবস্তু। আমি বস্তুকে মানে অবস্তুকে বস্তু বুলি ভাবিছোঁ আৰু বস্তুকে অবস্তুকে বস্তু বুলি ভাবিছোঁ। গতিকে মা পথে নেতিবাচক নাই, ইয়াৰ পথে ইতিবাচক আছে। যিবোৰ আজি আছে কাইলৈ নাই সেইবোৰ হৈছে মায়া। গতিকে আমি বাকী শ্লোক ভাগ এই দুভাগ অলপ যদি সময় হয় 4টা শ্লোকৰ পিছত আমি দুভাগ শ্লোক পিছত ধৰিম। এতিয়া ব্ৰহ্মাই নাৰদক দিলে, নাৰদে ব্যাসক দিলে, ব্যাসে শুকক দিলে, শুকে পৰীক্ষিতক 7 দিন ভাগত শ্ৰৱণ কৰিছিল। এতিয়া নাৰদে ব্যাসক কেনেকৈ ভাগত দিবলৈ পালে আপোনালোকক জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠসকলে জানে, তথাপিতো মই যুৱকসকলৰ কাৰণে কথাটো কৈ আছোঁ যে যেতিয়া উগুল থুগুল মনেৰে ব্যাসদেৱ বদৰিকা আশ্ৰমত বহি আছিলে, ক'লৈ যাওঁ কি কৰোঁ এনেকুৱা চিন্তা ধাৰণা, মনত উগুল থুগুল ভাৱ। সেই সময়তে নাৰদ তাত উপস্থিত হ'ল। তেতিয়া নাৰদক দেখাৰ লগে লগে ব্যাসদেৱে ভক্তিভাৱে ভৰি হাত ধুৱাই মেলি আসনত বহিবলৈ দি সুধিলে যে মই 17খন পুৰাণ ৰচনা কৰিলোঁ, মই ব্ৰহ্মক চিন্তা কৰাৰ লগে লগে মোক ব্ৰহ্মই মানে প্ৰভু ভগৱন্তই মোক দেখা দিয়ে। তথাপিতো মই বেদৰ শাখাভেদ কৰিলোঁ, তথাপিতো মই মোৰ মনটো কিয় উগুল থুগুল মন মই বুজি পোৱা নাই। তেতিয়া নাৰদে কি বুলি ক'লে? নাৰদৰ বদতি মহামুনি ব্যাস তুমিয়ে কৰিলা জগতক সৰ্বনাশ।
এই আকস্মিকে লোকক এৰাইলা হিংসা ধৰ্ম নুবুজিলা তুমিও বে দৰতৰ্ম গৰিহিত কৰ্ম কুক নীলা ধৰ্ম বুলি তোমাৰ বচনে লোক নাহিল মূলি স্বভাৱে লম্পট বিষয় ইয়ত অনুৰাগ স্বৰ্গ পাইলো বুলি ৰঙে কাটে সংসাগ কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজ পুণ্য ক্ষয় ভৈলে গুণাই নৰকত মজ যদি জ্ঞানী গণে তাক কৰে নিবাৰণ আৰু তাৰ ভাগ্য কণা মানে কুজন বোলে উপালম্ব কৰি বচন সদিত ব্যাসতো ভৈলে বিশেষে পণ্ডিত যে সেই মহামুনি ব্যাস তুমি জগতত কৰিলা সৰ্বনাশ আকস্মিতে তুমি লোকক হিংসা ধৰ্ম প্ৰৱৰ্তন কৰিলা তুমি বেদৰ তুমি ভালদৰে নুবুজিলা গতিকে তুমি কি কৰিলা কোন দেৱীয়ে কি পালে সন্তুষ্ট হ'ব এই কথাটো তুমি সুন্দৰভাৱে লিপিবদ্ধ কৰিলা তুমি ভগৱন্ত যে শ্ৰেষ্ঠ অনন্ত কোটি ব্ৰহ্মাণ্ড যে হৰি অধিকাৰী এই কথাটো তুমি ক'তো লিপিবদ্ধ নকৰিলা আৰু তুমি যিবিলাক পুৰাণ ৰচনা কৰিলা এই পুৰাণবিলাকত কোন দেৱীয়ে কি পালে সন্তুষ্ট হ'ব এই কথাটো লিখি তুমি জীৱৰ প্ৰাণে নাশ কৰিলা বিভিন্ন বলি বিধান দি তুমি জীৱবিলাক হত্যা পথলৈ ঠেলি দিলা গতিকে তোমাৰ পাপ গতিকে এতিয়াও সময় আছে তুমি কি কোৱা মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ তুমি এখন ভাগৱত শ্ৰীমদ ভাগৱত ৰচনা কৰা গতিকে তুমি তাক প্ৰভু গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন শ্ৰেষ্ঠ কৰা আৰু তোমাক মই সহায় কৰিম এই বুলি ইয়াৰ লগে লগে কোৱাৰ লগে লগে এই শ্ৰীমদ ভাগৱত ৰচনা কৰিছে এটা শ্ৰীমদ ভাগৱত শ্ৰীটোৱে হৈছে আমাক জীৱন্তক বুজাইছে মতটোৱে হৈছে মত প্ৰকাশ হৈছে কাৰ মত ভূতৰ মত ভোগৰ মত বিদুৰ মত মৈত্ৰৰ মত এই মহা ঋষিসকলৰ ইয়াত মত প্ৰকাশ হৈছে ভাৱটোৱে ভাবিবলৈ কৈছে ভাৱৰ পৰাই কি হ'ব গটোৱে ভাবিলে কি হ'ব জ্ঞান হ'ব গটোৱে জ্ঞানৰ কথা কৈছে ও কাৰণ বৈষ্ণৱ জ্ঞান গটোৱে ই কেৱল বৈষ্ণৱ জ্ঞানৰ কথা কৈছে ত কাৰণ তত্ত্ব ই ইয়াত নিশ্চয় তত্ত্ব আছে ৩৩৫টা অধ্যায় ৫,৫৪,০০০ শব্দ ১০টা লক্ষণ ১২টা স্কন্ধ ১৮,০০০ শ্লোক এই হৈছে ভাগৱতৰ সমষ্টি এতিয়া সত্য যুগে ধ্যান তেতা যুগে যজ্ঞ দাপৰৰ পূজা কলিত হৰিনাম বিনে নাহিকে বুজা এতিয়া কি কলিযুগ ৪,৩২,০০০ বছৰ কলিযুগৰ পৰিমাণ এতিয়া আমি জানিব লাগিব কলিও কোন ক'ত থাকে এই সম্পৰ্কে আমি জানিব লাগিব এই সম্পৰ্কে দীপিকা চন্দ্ৰ নামৰ এভাগী গ্ৰন্থত উল্লেখ আছে ব্ৰহ্মাৰত নূৰ পৰা কলি উপজিলা পৰমদাৰুণ দেশ বিৰিঞ্চি দেখিলা এ ৰামকৃষ্ণ নাম উচ্চাৰিলা ৩ বাৰ কিনো মহামতিকো দেখিলো ইহাক কৃষ্ণ বন হৰিৰ ততদণ্ড ধৰি জানো পাৰি আছে সিটো গীতাঞ্জলি কৰি ব্ৰহ্মা গাভৰুৱাই বোলে কলি জন্ম হৈছে আৰু কলি জন্ম হৈ পিতা ব্ৰহ্মা কৈছে যে মই কি কৰ্ম কৰিব লাগে আৰু মোক মাটি বাৰী ভাগ দিয়া তেতিয়া ব্ৰহ্মাই ভাবিলে এইটো মই কি অদ্ভুত প্ৰাণী জন্ম দিলোঁ জন্ম হৈ মাটি বাৰী ভাগ বিচাৰিছে তেতিয়া তেওঁৰ নামটো কলি ৰাখিলে আৰু দুগৰাকী ভাইজা বিয়া পাতি দিলে
এ নলিনী মলিনী নাম দুই ভাইজা দিলা দুহান্তৰ হৰা চাহি পুত্ৰই উপজিলা। নলিনী আৰু মলিনী নামৰ দুগৰাকী ভাইজা বিয়া পাতি দিলে আৰু সেই দুগৰাকী পৰা দুটা দুটা পুত্ৰ। এই চাৰিটা হৈছে কামপুত্ৰ লোভমোহ, এই হৈছে কলিপুতেক ব্ৰহ্মা নাতিনীয়ে, গৰ্ব অহংকাৰ হৈছে মন্ত্ৰী আৰু সেনাপতি, হিংসা অসূয়া মদপতচৰ, লয়ক পাতি দিলা কলিটো বজৰ। এইবিলাক হৈছে কলি আলপচান ধৰা এটা পৰিয়াল। এই পৰিয়ালটো অহাৰ লগে লগে এতিয়া ব্ৰহ্মাই কি কৈছে, মাটি বাৰী ভাগ দিব লাগিব। এই বুলি কি বুলি কৈছে ব্ৰহ্মাই, নিপতি বুলত কলি ফুল দুষ্ট চিত দিলো স্থান ৰাজা শুয়া থাক পৃথিৱীত যত ধৰ্ম কৰ্ম মানে তন্তমত চয় সবাহাৰে অধিকাৰী হৈবিহি নিশ্চয়। তোমাক মই গোটেই পৃথিৱীখনকে দি দিলোঁ, তাত তুমি ৰজা হৈ থাকিব পাৰিবা আৰু য'ত তন্ত্ৰমন্ত্ৰ কৰা ঠাই তাতো তুমি থাকিব পাৰিবা। এই বুলি দিয়াৰ লগে লগে এটি ধৰ্ম চাৰি চৰণৰ তিনি পথ ভৰি ভাঙি দিলে কলিয়ে। মাত্ৰ সত্য নামৰ ভৰিখনে বাচি আছে। আপোনাৰ জ্যেষ্ঠসকলে জানে কথা। সেই সত্য নামৰ ভৰিখনো কলিয়ে কোবাই থাকোঁতে তাত গৈ ৰজা পৰীক্ষিত অৰ্জুনৰ নাতি ৰজা পৰীক্ষিত তাত উপস্থিত হ'ল আৰু এই কোবাই থকা দৃশ্যটো ৰজা পৰীক্ষিতে দেখাৰ লগে লগে তেতিয়া হাতত তৰোৱাল লৈ তৰ্জন গৰ্জন কৰি কলিক বধ কৰিবলৈ খেদি গ'ল। আৰু কলিয়ে ৰজা পৰীক্ষিতক দেখাৰ লগে লগে দণ্ডৱতে পৰি হাতযোৰ কৰি প্ৰাৰ্থনা জনালে, হে মহাৰাজ মোক ক্ষমা কৰা, মই আৰু দ্বিতীয়বাৰ এনেকুৱা ভুল কাম নকৰোঁ। এই বুলি কোৱাৰ লগে লগে তেতিয়া ৰজা পৰীক্ষিতে ক'লে, সেই দুষ্ট কলি, তুমি যদি জীয়াই থাকিব বিচাৰিছা তেতিয়াহ'লে তুমি মোৰ ৰাজ্যৰ পৰা বাঢ়ি হৈ যোৱাগৈ, কাৰণ তুমি অধৰ্ম বম্পু পাপৰ সূত্ৰপাত কলহ কাজিয়া চুৰ ডকাই মিছামায়া কুলক্ষণি এইবিলাক হৈছে তোমাৰ সংগী। যদি তুমি মোৰ ৰাজ্যত থাকা তেতিয়াহ'লে এইবিলাকে বিৰাজ কৰিব, গতিকে তুমি মোৰ ৰাজ্যৰ পৰা বাঢ়ি হৈ যোৱা। তেতিয়া কলিয়ে কি বুলি ক'লে, হে মহাৰাজ সহায় কৰা পৃথিৱীখন আপোনাৰে অধীনত আছে, মই যলৈকে যাওঁ সেয়া আপোনাৰে অধীনত, গতিকে মোকনো প্ৰাণদান দি কি লাভ কৰিলা যদি তুমি মোক থাকিবলৈকে জেগা নিদিয়া, ঠাই নিদিয়া। গতিকে এবাৰ ভাবি চাওক, এই সাগৰত থাকে যদি মহাৰথ ছয় তেবে কিহা মোকে তাত নকৰে আশ্ৰয়। কোনো গ্ৰাম নগৰত অন্তজাতি নাই, চান্দালত ভিগ ভৈলে নেদি মোৰ ঠাই। শৰণাগতক প্ৰভু শৰণাগতক ত্যাগ নকৰিও বাপ, এহি বুলি কৰৈ কলি পৰিয়া বিলাপ। সাগৰত মহাৰথ থাকে, তাত জানো হাবুং নাথাকে? কলিয়ে কৈছে। গতিকে কোনখন গাঁৱত দুষ্ট বা অধৰ্ম লোক নাই। গতিকে একেবাৰে তুমি অধৰ্মতকৈ অধৰ্ম জ্ঞান কৰি মোক ঈশ্বৰ স্থান দিয়া। এই বুলি আকৌ পুনৰ হাত কৰি দণ্ডৱতে পৰি সেৱা জনাইছে। তেতিয়া ৰজা পৰীক্ষিত দয়াৰ উপজিলে, উপজি কি বুলি ক'লে, এই নিপতি বুলত কলি দিলো তোক স্থান, যত খেলে যোৱা পাহাৰ কৰে মদ্যপান, স্ত্ৰী পঞ্চভূণা গৃহস্থ তদথাকৈ যত, এহি চাৰি ঠাই দিলো বঞ্চ গয়া তৈত। তোমাক মই মদ ভাং খোৱা ঠাইত দি দিলোঁ, যোৱা পাহাৰ খেলা ঠাইত দি দিলোঁ, পৰ স্ত্ৰী আৰু পঞ্চগুণা পাপ
আপোনালোকে জানে মদ খালে কি হয়? মদ খাই যদুকুল বংশটো ধ্বংস হৈছে। জুৱা পাখা খেলি পঞ্চ পাণ্ডৱে নিজৰ ৰাজ্যটো দূৰৰ কথা নিজৰ পত্নীকো হেৰুৱাব লগা হৈছিল। সেইকাৰণে একান্ত ভকতে কেতিয়াও এইবিলাকত সেৱন কেতিয়াও জুৱা পাখা অংশগ্ৰহণ নকৰে। তাৰপিছত পৰশ্ৰী আৰু পঞ্চশুনা পাপ, বিশেষকৈ আমাৰ আইসকলে জানে বাৰু পঞ্চশুনা পাপৰ কথা, তথাপিতো আমি জানিবৰ কাৰণে শ্ৰৱণ কীৰ্তনৰ কাৰণে অকণমান আগবঢ়াই দিছোঁ। কাৰণ আইসকলৰ গৃহস্থী ধৰ্ম পালন কৰিবলৈ যাওঁতে নিতৌ 5টা পাপ লাগে। সেই হৈছে ঘৰ সাৰোঁতে পাপ লাগে, ঠাই মচোঁতে পাপ লাগে, মছলা পিছোঁতে পাপ লাগে, ৰন্ধন কৰোঁতে পাপ লাগে, কণজনী পেপনি চলি কলক্ষী মাজনী গৃহস্থৰ পঞ্চহিংসা সিজে ৰাতি দিনি এহি দুখে গৃহবাসী স্বৰ্গ নাযায় কৃষ্ণে অৰ্থে কৰি পুনৰ মুকুতি পায়। এই পাপকেইটাৰ কাৰণে আইগৰাকী বৈকুণ্ঠ দূৰৈৰ কথা স্বৰ্গলৈ যাব নোৱাৰে। সেইকাৰণে ভাগৱতে সিদ্ধান্ত দিছে, কি বুলি দিছে? জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি হবে কৃষ্ণত অৰ্পিব। আমি যিমান দ্ৰব্য অন্ন আমি কি হৈছে কৃষ্ণত অৰ্পণ কৰিবলৈ কৈছে। যেনেকৈ আজি সেৱকী পৰিয়ালে ভকতৰ অৰ্থে লগাবৰ কাৰণে যি অন্ন বা যি গোৱাপান আনিলে প্ৰথমতে ভকতে কি কৰিলে? ভগৱন্ত চৰণত অৰ্পণ কৰিলে, তাৰপিছতহে সকলোৱে সেৱন কৰিব। গতিকে আমি ৰন্ধন কৰা আগমুহূৰ্ততেই যিটো আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুষ্টিদান বুলি এটা আছে, কিন্তু আমি সেইকাৰণে মুষ্টিদান থ'ব লাগে। ৰন্ধন কৰা আগমুহূৰ্ততে আইগৰাকীয়ে এমুঠি ঈশ্বৰত অৰ্পণ কৰি লৈ পাছৰখিনি ৰন্ধন কৰিব লাগে। আৰু খাবলৈ দিওঁতে স্বামীকে প্ৰমুখ্য কৰি ঘৰৰ আলহী অতিথিক কৃষ্ণ মন্ত্ৰটো উচ্চাৰণ কৰি দিব লাগে। কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি দিলে কি হ'ব? হৰিনাম সুদাসন পাপ ভুহাংগন ক্ষণেকতে দহিকৰে চম। হৰিনামে পাপ খণ্ডন কৰে। হৰিনাম হৈছে মৃত্যু সঞ্জীৱনী, সুমধুৰ সুমংগল, কিতাপ নাশক, মহাধন পৰকাল বিদ আৰু ভৱ বৃদ্ধিদায়ক। যে নাম হে হৰি জানা নিষ্ঠ কৰি। গতিকে সেই হৈছে আমাৰ ৰন্ধনত মানে অন্নত হাত ধাতু সৃষ্টি হয়। কেনেকৈ? অন্নৰ পৰা ৰস, ৰসৰ পৰা তেজ, তেজৰ পৰা মেদ, মেদৰ পৰা মাংস, মাংসৰ পৰা মজ্জা, মজ্জাৰ পৰা অস্থি, অস্থিৰ পৰা শুক্ৰ আৰু শুক্ৰৰ পৰা সতী সন্তান জন্ম হয়। এই কপিল দেৱহতী জীৱ তামসিক গতি এই আধ্যাত্মত আছে আমাৰ জন্মৰ ৰহস্য কথা, কেনেকৈ জীৱ জন্ম হয়। গতিকে আমাৰ যদি শুদ্ধ অন্ন খাই শুদ্ধ শুক্ৰ সৃষ্টি হ'ব আৰু তেতিয়া শুদ্ধ সন্তান জন্ম হ'ব। যদি অখাদ্য খায় তেতিয়া অঘাসু বঘাসু এইখিনি জন্ম হ'ব। সেইকাৰণে খাদ্যত আমাৰ কি আছে? সেই হৈছে পঞ্চশুনা পাপ। এতিয়া কলিয়ে পুনৰ ক'লে, হে মহাৰাজ, মোৰ পৰিয়ালটো তুমি ৰজা পৰীক্ষিতে ক'লে তুমি এনেকুৱা এডোখৰ স্থানলৈ যাব নোৱাৰিবা। বোলে ক'ত? এ চৈত কৰে চবনকি তনকে খবৰ নচাপিবি পাপি সিটো গৃহস্থ ওচৰ। তুমি য'ত শ্ৰৱণ কীৰ্তন কৰে, য'ত শ্ৰৱণ কীৰ্তন হৈ থাকে তাত তুমি নাযাবা। য'ত এশৰণীয়া লোক আছে, ঈশ্বৰ চৰণত শৰণীয়া লোক যিখন গাঁৱত আছে তালৈ তুমি কেতিয়াও নাযাবা। গ'লে তুমি নিজেই গম পাবা তোমাৰ মৃত্যু অনিবাৰ্য হ'ব। এই বুলি তেওঁক নিৰ্দেশনা দিলে। তেতিয়া কলিয়ে পুনৰ ৰজা পৰীক্ষিতক খাটনি কৰিলে, হে মহাৰাজ, মোৰ পৰিয়ালটো বৰ ডাঙৰ, গতিকে মোক এইখন ঠাই কেতিয়াও যোৱা নমৰিব। গতিকে আৰু মোক কিছু স্থান দিয়ক। এই বুলি কোৱাৰ লগে লগে এই দিলো সুবনকো তোক, দিলো সুবনকো তাত বাস কৰা কলি অধৰ্ম গোষ্ঠীক তুমি জানতে যায় চলি।
তোমাক মই ভুৱনত অৰ্থাৎ সোণত দি দিলোঁ আৰু তুমি অধৰ্ম জাতিটো থাকিব পাৰিবা। এই বুলি দি দিয়াৰ লগে লগে এদিন ৰজা পৰীক্ষিতে যিখন সংবিধান পৰীক্ষিতে বনাইছিলে আৰু সেইখন সংবিধান পৰীক্ষিতে তাৰ মেপাকত সোমাবলগীয়া হ'ল। এদিন তেওঁ ৰাজভঁৰালত চকু ফুৱাই চাই এটা সোণৰ মুকুট দেখা পালে, যিটো ভীমে জয়াখণ্ডক বধ কৰি যুধিষ্ঠিৰক দিছিলে। সেই মুকুটটো আৰু সেই মুকুটটো সুন্দৰভাৱে সজাই থৈছিলে যুধিষ্ঠিৰে। সেই মুকুটটো ৰজা পৰীক্ষিতৰ চকুত পৰিল। চকুত পৰাৰ লগে লগে পিন্ধিবলৈ মন গ'ল। যিজন ৰজা পৰীক্ষিতে কোনোদিন মৃগ মাৰিবলৈ নোযোৱা পৰীক্ষিত ৰজাই মৃগ মাৰিবলৈ মন গ'ল। সৈন্য সামন্ত লগত লৈ এটা হৰিণৰ পিছে পিছে হৰ নিক্ষেপ কৰোঁতে কৰোঁতে হৰিণক ধৰিব নোৱাৰিলে। তেতিয়া কি হ'ল, ৰজা ভাগৰুৱা হ'ল, অন্থকণ্ঠ শুকাই গ'ল। এটুপি পানী বিচাৰি শ্ৰমিক মুনি আশ্ৰম পালেগৈ আৰু শ্ৰমিক মুনিয়ে পদ্মাসনত বহি একান্ত মনেৰে ঈশ্বৰক আৰাধনা কৰি আছিল। ৰজা পৰীক্ষিতে একাধিক্ৰমে মাত লগালে, হে মুনিবৰ, মোৰ পিয়াহত অন্তকণ্ঠ শুকাই গৈছে, মোক এটুপি পানী দিয়ক। এই বুলি কোৱাৰ লগে লগে ধ্যানমগ্ন মুনিয়ে চকু মেলি চোৱা নাছিল, ৰজাক এষাৰ মাত মতা নাছিল। তেতিয়া ৰজাই ভাবিলে যে শহাগৰা পৃথিৱীৰ ৰজাই যাক সন্মান কৰে, সামান্য এজন মুনিয়ে মোক অৱজ্ঞা কৰিছে, অপমান কৰিছে। এই বুলি ভাবি কাষতে এডাল মৰা সাপ পৰি আছিল। ধনু আগেৰে আৰি শ্ৰমিক মুনি ডিঙিত পিন্ধাই তেওঁ হস্তিনাপুৰলৈ গমন কৰিছিল। শ্ৰমিক মুনিৰ পুত্ৰ চিংগী মুনি তেওঁ বালক আছিল। তেওঁ লগৰীয়া মুখে জানিব পাৰিলে যে তেওঁ পিতৃ ডিঙিত ৰজা পৰীক্ষিতে এটা মৰা সাপ মেৰিয়াই অপমান কৰি থৈ গৈছে। তেওঁ এই কথাটো গম পাই তেওঁ কৌশিক নদী পাৰত পানী স্নান কৰি তেওঁ কি কৰিলে, এই বুলি অভিশাপ দিলে, যি কুলাংগাৰে মোৰ পিতৃ ডিঙিত মৰা সাপ মেৰিয়াই অপমান কৰি থৈ গৈছে, আজিৰ পৰা 7 দিনৰ ভিতৰত তক্ষক নাগেৰে দংশন কৰিব। এই বুলি অভিশাপ দি তেওঁ দৌৰি দৌৰি পিতৃৰ ওচৰ পালেগৈ। পিতৃৰ সেই দৃশ্যটো দেখি চিঞৰি চিঞৰি কান্দিলে আৰু পুত্ৰৰ কান্দন শুনি শ্ৰমিক মুনিয়ে চকু মেলি চালে। চাই তেওঁ কি কৰিলে, সাপটো দলিয়াই তেওঁ সুধিলে, হে পুত্ৰ, তুমি কিয় কান্দিছা? তেতিয়া চিংগী মুনিয়ে ক'লে, সেই পিতৃ, যে আপোনাক ৰজা পৰীক্ষিতে এই সাপ মেৰিয়াই অপমান কৰি থৈ যোৱাত মই সহ্য কৰিব নোৱাৰি আজিৰ পৰা 7 দিনৰ ভিতৰত তক্ষক নাগেৰে দংশন কৰিব বুলি মই অভিশাপ দিলোঁ। এই বুলি কোৱাৰ লগে লগে তেওঁ শ্ৰমিক মুনিয়ে কি বুলি কৈছে, যে হাই পুত্ৰ, তুমি ইমান অন্যায় কাম কিয় কৰিলা? ৰজা সামান্য ৰজা নহয়, তেওঁ শহাগৰা পৃথিৱীৰ যাৰ 61 ৰজা। ৰজা নাথাকিলে প্ৰজাবিলাকৰ দুখ দুৰ্গতি হ'ব, কোনোবাই ধন হৰণ কৰিব, ধন চোৰ কৰিব, নাৰী হৰণ কৰিব, ইত্যাদি ইত্যাদি কথাবিলাক তেওঁ বুজাইছে। আৰু তুমি ইমান কষ্ট কৰি তপস্যা কৰিবলৈ শিকিলা, কিন্তু তুমি তপস্যা মূল বুজি নাপালা। এই বুলি তেওঁ কৈছে। কিন্তু আমি শাস্ত্ৰৰ পৰা জানিবলগীয়া কথাবিলাক এইবিলাকেই। ভাগৱত হৈছে এখন চানেকি, যে ভাগৱতৰ পৰা আমি এই কথাবিলাক ল'ব লাগিব, যে আমাৰ ল'ৰা ছোৱালীবিলাকে কিবা এটা যদি বেয়া কাম কৰি আহে, তেতিয়া আমি কোনোবা এজনে যদিও আমাক আপত্তি দিবলৈ আহে, তেতিয়া আমাৰ নিজৰ ল'ৰা ছোৱালীকেইটাক দোষটো আঁতৰাই আমি আনবিলাকক দোষটো জাপি দিওঁ। কিন্তু শ্ৰমিক মুনিয়ে সেইটো কোৱা নাছিল। শ্ৰমিক মুনিয়ে নিজৰ পুতেকক বুজাইছে আৰু ভগৱন্তক প্ৰাৰ্থনা কৰিছে, হে প্ৰভু দয়াময়, মোৰ এই অবুধ পুত্ৰ, তেওঁ বালক, তেওঁ নাজানি মিচিনি সামান্য দুখতে এটা ভয়ানক অভিশাপ দিলে। গতিকে তুমি নিজ গুণে তুষ্ট হোৱা আৰু এই পুত্ৰক
তুমি ক্ষমা কৰা। আৰু লগালগ তেওঁ কি কৈছে, এজন শিষ্য পঠিয়াই দিছে ৰজা পৰীক্ষিতৰ ওচৰলৈ, যে কোৱাগৈ যে আজিৰ পৰা 7 দিনৰ ভিতৰত তথ্য নাগেৰে দংশন কৰিব, তেওঁ কি ব্যৱস্থা কৰে কৰকগৈ। ইতিমধ্যে ৰজাই সিংহাসনত বহি তেওঁ অনুতাপ আহিছে, হাই মই কি কাম কৰিলোঁ, গতিকে মই যিটো অপৰাধ কৰিলোঁ নিশ্চয় মুনিয়ে অভিশাপ নিদিয়াকৈ নাথাকে। গতিকে মোৰ ধন টকা পইচা ৰাজ্য পুত্ৰ পৰিবাৰ এইবোৰ চব অথলে যাব, অভিশাপত ধ্বংস হ'ব। এই চিন্তা কৰি থাকোঁতে শিষ্যজনে এই অভিশাপৰ কথাটো বাতৰিটো দিছেগৈ। আৰু তেওঁ ৰজাই কি কৰিছে, তেতিয়া মন্ত্ৰীবৰ্গৰ লগত আলোচনা কৰি পুত্ৰ জন্মেজয়ক ৰজা পাতিছে আৰু ৰাজশাসন দি তেওঁ গংগাতীৰলৈ গমন কৰিছে। আৰু তেওঁ এই বাতৰিটো পাই বিভিন্ন ঋষিসকল তাত সমবেত হৈছে। তেতিয়া ৰজাই কৈছে, বিভিন্ন প্ৰশ্ন কৰিছে যে সেই ঋষি সমস্ত, মই মোৰ যে আজিৰ পৰা 7 দিনৰ ভিতৰত তথ্য নাগেৰে দংশন কৰিব, গতিকে মোৰ মৃত্যু হ'ব। গতিকে মোৰ মৃত্যুৰ আগমুহূৰ্তত মই আপোনালোকক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে মৃত্যুমুখী মানুহৰ কি কৰ্ম কৰা উচিত। তেতিয়া বিভিন্ন ঋষিসকলে নানা মত দিছে, প্ৰকাশ কৰিছে। কোনোবাই কৈছে যজ্ঞ কৰা, কোনোবাই কৈছে দান কৰা, তীৰ্থ ভ্ৰমণ কৰা, কোনোবাই কৈছে একাদশী ব্ৰত পালন কৰা, নানা ঋষি নানা মত প্ৰকাশ কৰিছে। কিন্তু ৰজা পৰীক্ষিত তাত সেই মন্ত্ৰবিলাকৰ তেওঁলোকৰ সিদ্ধান্তবিলাকৰ মনোভূত হোৱা নাই। আৰু সেই সময়তে শুকদেৱ তাত উপস্থিত হৈছিল আৰু শুকদেৱকো ঠিক ভক্তি ভাৱেৰে সেৱা সৎকাৰ কৰি প্ৰাৰ্থনা জনাই তেওঁক সেই প্ৰশ্ন কৰিছিল। সেই গুৰুদেৱ তেওঁ গুৰু ভাজিছে। গতিকে এই হৈছে ভাগৱতৰ তাৎপৰ্য। আৰু 7 দিন 7 ৰাতি শ্ৰৱণ কৰিছে পৰীক্ষিত ৰজাই। একাধিক ক্ৰমে শুকদেৱে এই শ্ৰীমদ ভাগৱত বনাইছে। গতিকে ভাগৱতৰ তাৎপৰ্য এয়াই। এতিয়া ভাগৱতৰ কথাটো হৈছে, শুনে বা ভনে বা আনে বা গাঁৱত অভিনন্দন কৰে, সবাকো তেখলে কৰে পৰম পবিত্ৰ, দেখা ভাগৱত ধৰ্ম কিনো বিপৰীত। এই ভাগৱত হৈছে কোনোবাই যদি শ্ৰৱণ কৰি আছে, কোনোবাই পাঠ কৰিছে, কোনোবাই বাটত যাওঁতে শলাগ লৈছে, ঘৰ পৰাই কোনোবাই যদি শলাগ লৈছে আহিব পৰা নাই, ঠিক সকলোকে পৰম পবিত্ৰ কৰে। এই হৈছে ভাগৱতৰ লক্ষণ। গতিকে ঋষি মুখে কৰাইলা আন ধৰ্মবিলাক ঋষি মানে মুখেদি বেকত কৰিলা, প্ৰভু ভগৱন্তই নিজ মুখে এই ভাগৱত ধৰ্ম মানে বেকত কৰিছে। কহিলা আপোনালোকে নিজ ধৰ্ম যত। গতিকে ভগৱন্তৰ মুখৰ বাণী হৈছে এই ভাগৱত ধৰ্ম। গতিকে সেই হৈছে ভাগৱতৰ এই তাৎপৰ্য। বাৰু অকণমান পাঠলৈ যাওক। কৃষ্ণ তাৰপিছতে আকৌ ধৰক মানে এই চাৰিঠেং লৈ বসুমতী হৈছিলে নে কপিলে হৈছিলে তেনেকুৱা আপুনি ক'ব। তেওঁ চাৰিটা ঠেং ভাঙিব লগা হ'ল কি কাৰণে? আৰু কলি আপোনাৰ এই কলিৰ কথা জন্ম নে কলি আগৰ পৰা জন্ম, এই কথাকেইটা অকণমান ভাঙি পৰাকৈ ব্যক্তিসকলে সুধিব। কলিকেইটা ৰাজভাৰ কেতিয়া পালে আৰু ধৰক কলি কিমান যুগ আছিলে আৰু এই চাৰিঠেং কি কাৰণে ভাঙিব লগা হ'ল? এতিয়া কলিৰ সংখ্যাত মই বুলি কৈছে দ্বাপৰৰ শেষত, হয় নাই? দ্বাপৰৰ শেষত আৰু